এই যাত্ৰা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলালৈ। অম্বুবাচী মেলা হৈছে গুৱাহাটীৰ কামাখ্যা মন্দিৰত আয়োজন কৰা এক বাৰ্ষিক মেলা। হিন্দু পৌৰাণিক কাহিনী অনুসৰি দেৱীৰ নিজৰ দেউতাকে স্বামী শিৱক অসংখ্য লোকৰ সন্মুখত অপমান কৰাৰ সময়ত দেৱীয়ে নিজকে হত্যা কৰা বুলি বিশ্বাস কৰা হয়। দেৱীৰ মৃত্যুৰ খবৰ শুনি শিৱ অত্যন্ত ক্ৰোধিত হৈ কান্ধত দেৱীৰ দেহ লৈ তাণ্ডৱ নৃত্য পৰিৱেশন কৰিছিল। যদি এই তাণ্ডৱ নৃত্য সম্পূৰ্ণ হ'লহেঁতেন তেন্তে বিশ্বব্ৰহ্মাণ্ডখন ধ্বংস হৈ গ'লহেঁতেন। শিৱক ৰখাবলৈ বিষ্ণুৱে নিজৰ সুদৰ্শন চক্ৰৰে দেৱী মাৰ শৰীৰক 52টা ভাগত বিভক্ত কৰি হতাশ আৰু ক্ৰোধিত শিৱৰ পৰা বিশ্বব্ৰহ্মাণ্ডক ৰক্ষা কৰিলে। দেৱীৰ প্ৰতিটো অংশ ভাৰতৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ পৰিল, যিবোৰ শক্তিপীঠ নামেৰে জনাজাত। কামাখ্যা মন্দিৰত থকা ঠাইত শক্তিৰ গৰ্ভ আৰু যৌনাংগ পৰিছিল বুলি বিশ্বাস কৰা হয়, য'ত ভক্তসকলে কামাখ্যা মন্দিৰ উৎসৰ্গা কৰি নিৰ্মাণ কৰিছিল। জনসমাধিত অনুসৰি প্ৰতি বছৰে আহাৰ মাহৰ 7 দিন যোৱাৰ পিছত ধৰিত্ৰীৰ ঋতুস্ৰাৱ হয় আৰু এই সময়খিনিতে কামাখ্যা মাৰো ঋতুস্ৰাৱ হয় বুলি বিশ্বাস কৰা হয়।